নমস্কাৰ যোৱাকালিৰ পৰা আমি ভাল খবৰ পাই আহিছিলোঁ যে বিভিন্ন জিলাত ২৬ মাৰ্চত হোলী উপলক্ষে জিলা আয়ুক্তসকলে স্থানীয় বন্ধ ঘোষণা কৰি আহি আছে। তাৰ মাজতে আজি এটি নিৰ্দেশনা প্ৰকাশ পাইছে যাৰ দ্বাৰা জিলা আয়ুক্তসকলক এনেধৰণৰ স্থানীয় বন্ধ ২৬ মাৰ্চ তাৰিখে দিয়াত বাধা আৰোপ কৰা হৈছে। কোনবোৰ জিলাৰ উপায়ুক্তসকলক এই ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে আৰু কিয় কৰা হৈছে সবিশেষ নিৰ্দেশনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। স্ক্ৰীনত আপোনালোকে অৰ্ডাৰটো দেখা পাই আছে, যোনটো অৰ্ডাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকললৈ গৈছে এক্সেপ্ট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। আৰু ইয়াৰ ছাবজেক্টটো আপোনালোকে দেখিলে গম পাব যে ৰেষ্ট্ৰিকশ্যন ইন ডিক্লেৰেশ্যন অফ লোকেল হলিডে অন একাউণ্ট অফ দোল যাত্ৰা। দোল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। ইন দ্য ডিষ্ট্ৰিক্টছ আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ হুৱেৰ ফাৰ্ষ্ট ফেজ অফ জেনেৰেল ইলেকশ্যন উইল বি হেল্ড অন 19/4/2024। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ সাধাৰণ লোকসভা ইলেকশ্যন যিকেইখন জিলাত অনুষ্ঠিত হ'ব, পাৰ্লিয়ামেণ্টাৰী লোকসভা সমষ্টি অনুষ্ঠিত হ'ব, সেই লোকসভা সমষ্টিকেইটা যিকেইখন জিলাত পৰিছে সেই জিলাকেইখনত লোকেল হলিডে দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে যিহেতু অলৰেডি নটিফিকেশ্যন ওলাই গৈছে ফাৰ্ষ্ট ফেজৰ কোনকেইখন জেনেৰেল ইলেকশ্যন লোকসভা কোনকেইখন জিলাত থকা লোকসভা সমষ্টিখিনিত হ'ব, আৰু সেই ক্ষেত্ৰত যদি দোল যাত্ৰাৰ কাৰণে ২৬ মাৰ্চ তাৰিখটো লোকেল হলিডে ঘোষণা কৰা হয় তেতিয়াহ'লে নমিনেশ্যন প্ৰচেছটোত ই প্ৰভাৱ পেলাব। সেই গতিকে যিকেইখন জিলাত লোকসভা সমষ্টিৰ প্ৰথম ফেজত 19 এপ্ৰিলত ইলেকশ্যন আছে সেইকেইখন জিলাত নমিনেশ্যন প্ৰচেছটো হেম্পাৰ নহ'বৰ বাবে জিলা আয়ুক্তসকললৈ এই নিৰ্দেশনা দিয়া হৈছে যে জিলা আয়ুক্তসকলে ২৬ মাৰ্চ তাৰিখটি বন্ধ ঘোষণা যাতে নকৰি পেলাই খোলা দিন ৰাখে, যাতে নমিনেশ্যন প্ৰচেছটো সুন্দৰভাৱে চলি যাব পাৰে। সেই গতিকে আপোনালোকৰ জিলাত যদি ২৬ মাৰ্চ তাৰিখে লোকেল হলিডে হ'ব বুলি আপুনি আশা কৰি আছিলে আৰু যদি আপোনাৰ জিলাত থকা লোকসভা সমষ্টি 19 এপ্ৰিলত নিৰ্বাচন আছে তেতিয়াহ'লে আপুনি সেই আশা এৰি দিব পাৰে, আপোনাৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা নহ'ব। ধন্যবাদ।